হেল্ল' মবিকাশ ব্লগে আকৌ এবাৰ নতুন এটা ব্লগ লৈ আপোনালোকে স্বাগতম জনাইছোঁ। আজি হৈছে 10 বহাগ 24 এপ্ৰিল। চ' আজি হৈছে আমাৰ মন্দিৰত দেউল উৎসৱ। চ' বলক চমলোকে আজি দেউল উৎসৱৰ পৰিৱেশটো দেখাওঁ। চব বলক এইফালে গাইছ মেঘনা শৰ্মা এইফালে মই মানে যাব ওলাই কিনে মেঘনাৰ পৰা লৈ ল'লোঁ এইটো বডি স্প্ৰেটো অলপ মাৰি ল'লোঁ। চ' মেঘনাৰ পৰা মানে হা মানে আগৰ দিনৰ চেন গাইছ এইটো। চ' এতিয়া আমি এইটো মাৰি ল'লোঁ লৈ কেনে বাটত গাড়ী ৰখি আছে। তাৰ পৰিৱেশটো দেখুৱাম যিহেতু মই ডেইলি ব্লগ বনাই আছোঁ গাইছ। চ' ডেইলি ব্লগত যি কৰোঁ চ' গোটেইখিনি দেখা হ'ব। বোলে মেঘনাক বাই বাই দিছোঁ। তই যাবি নাযা? তই নাযা? কেতিয়া এই কৰি আছে? আৰু গাইজ বৰ্তমান আহি পালোঁ আমাৰ মন্দিৰত হৈ থকা দেউল উৎসৱত আৰু আহি পূজা অৰ্চনা কৰি সাজ শিকাই ল'লোঁ। আৰু এইফালে আহিছে এখন জিলেপিৰ দোকান আৰু দোকানৰ মেইন অ'নাৰ মানে মেইন মালিক হৈছে শিৱদা। মানে শিৱদা একচুৱেলি মালিক নহয়, শিৱদাৰ বৰুতাহে মালিক। যে শিৱদা মজাকে বহি আছে, কিবা এটা কৈ দিয়ে আৰু দেউল বুলি মানে দোকান দিব আহিলোঁ। তাতে এতিয়া কি হয় ৰাইজে জানিব। দোকানখন দি লৈছি যিহেতু ৰাতিপুৱাৰ ভাগতে আহিছিল আৰু বেলেগ দোকান অহা নাই বৰ্তমানলৈ। চ' এই ইয়াতে মানে আমি সেৱা চেৱা জনাই দিলোঁ। ই আছে চ' ইফালে আছে বুন্দিয়া কিবা কিবি। চ' ইফালে আছে কাটা নিমকি খুৰমা আৰু ইফালে বনাই আছে আৰু ইফালে আছে কিবা এটা কৈ দি। মই কিনো ক'ম বাপা দুখৰ বিষয় 40 বছৰ হেমচাৰ স্কুলত খাটিলোঁ। মন্ত্ৰী বহুত আহিল বহুত গেল, কোনো ৰকম মই স্কুলখন কৰি নিদিলা। এই মিঠেই কাম কৰি পেলাই এনেকৈ দেউলে দেউলে ৰ'দ বতাহে ফুৰি আছোঁ। নাই এইফালে আমাৰতো একে সৰু দিনত আমি একেলগে ক্লাছ ক শ্ৰেণীৰ পৰা পঢ়ি থাকোঁতে লগ পোৱা আৰু যিনো গাঁৱৰ মানুহ। আৰু এইফালে এইটো কাম একচুৱেলি কি বুলি কয় এইটো হাতৰ বিদ্যা একচুৱেলি এইটো হাতৰ বিদ্যাৰ কাৰণে চ' ধনীৰে মজাকে দিবা পাৰছি। চ' আমাক খুৱাব পাৰছি প্ৰাইজটো মানে পইচাটো চবেই ল'ব না। এইবাৰ বৰুতাই মজাকে বনাই আছে। এইফালেও আছে আমাৰ বৰুতাই জিলাপিৰ কিবা কিবি কাম কৰি আছে। বৰুতাই কিবা এটা কৈ দি। জিলেপিৰ কাৰণে যেনেকুৱা জিলাপিৰ কাৰিকৰ হিচাপে আছোঁ আৰু তাতে আৰু বৰুতাৰো এইটো হাতৰ বিদ্যা একচুৱেলি যোনে এই কামটো নকৰে। মই যেনেকৈ ভিডিঅ' বনাই আছোঁ এনেকৈ বৰুতাহঁতৰ কামটো কৰি আছে। এইফালে জিলেপি মজাকে থৈ দিছে। কেই পাকছো আপোনালোকে কমেণ্ট কৰি জনাব। এই জিলাপিৰ পাকটো ক্লাছ 8 নে 7ত আছিল আৰু আপোনালোকে যদি পঢ়ি পাইছে। এইফালে মানে ঘৰত যাম এতিয়া সিহঁতক দেখুৱাই ল'লোঁ বৰুতাহঁতক। আৰু ঘৰত যে অলপ দিন থাকি আমি সন্ধিয়াৰ ভাগত আহিম যিহেতু দেউল উৎসৱটো মেইনলি সন্ধিয়াৰ ভাগতে চাব পাৰি। এইফালে ইয়াতে যিহেতু ৰাতিপুৱাৰ ভাগতে সেৱা কৰিবৰ কাৰণে আহিছিলোঁ, দোকান চোকানো বৰ বিশেষ অহা নাই। জিলেপি নিবি নেকি? এইফালে আমাৰ ধ্ৰুৱদা কিবা এটা কৈ দি। এই জিলাপি নিব আহিলোঁ এতিয়া দেউল বুলি আমাৰ। আৰু ইফালে ভাই এইটো কাকু ভাই আহি পেলাই কি হৈ আছে গাইছ, কিবা এটা বস্তু বাকী হৈ আছে এতিয়া কি না বাকী হৈ আছে আজি খুৱাম তোক কথা দিছোঁ। পৰীক্ষা আছিল নেকি? নোট বহুত কেইখন দেখিছোঁ দেই গাইছে। এয়া নকলি পইচা বাৰু নকলি পইচাৰ আৰু এই নকলি পইচাত দি কেনে আমি জিলাপি খাম। এতিয়া আমি ভিটো মাৰ্কত আহিছোঁ আৰু লাইলৈ মানে কালেকশ্যন কৰি আছে। চ' কালেকশ্যন কৰাৰ পৰিৱেশটো দেখাম যে চ' সেইকাৰণে আমি ভিটোৰ মাৰ্কত আহিছোঁ যিহেতু নতুন শ্বপিং মল। ইফালে ইয়াতে কালাৰ চুজ কৰি আছে, লালুক দেখাম। আৰু গাইজ ভিটোৰ মাৰ্কত আহি কেনে ইয়াতে শ্বপিং কৰি আছে। ছাৰ কি ল'লা তুমি? তই কি ল'লি? ৰবি কি ল'লি? অশ্বিনী ভাইয়ে তাৰ কিবা পেঞ্চন চাই আছে। ইফালে সৌৰভ ভাইয়ে চাই আছে, ইফালে হীৰক ভাইয়ে চাই আছে। তই ল'লিয়ে নাই? মেইন উদ্দেশ্য হৈছে কাজৰ বৃদ্ধ গৰম এচিয়ে হাৱা ল'ব আহিছোঁ। সেইকাৰণে কালেকশ্যন চাই আছোঁ। ভাল বাৰু কালেকশ্যন নতুন চ' এতিয়া ইহঁতে এইকেইটা লৈ কেনে আমি অলপ ওপৰত যাম। ওপৰত যাই অলপ দিন থাকিম।
যিহেতু দিনত সেৱা চেৱা কৰিব আহিছিলোঁ আৰু ৰাতি গোটেইখিনি মানুহ ঘৰত আহিল। এতিয়া আমি বিভূতি হৈ মই যাই আছোঁ। ইও একচুৱেলি আগতে আহিছিল, কিন্তু মই আকৌ একবাৰ লগ ধৰি লৈ আহিলোঁ। কিবা মানে খাই কি খাবি? মানে মানুহ ইমান আগতে যিমান আছিল সিমান নহয় বাৰু। লাহে লাহে মানুহখিনিও কমি যাই আছে, দোকানো কমি যাই আছে। চ' গোটেই পৰিৱেশটো দেখুৱাম। দিনৰ ভাগত নামো হৈছিল বাৰু। চ' দিনত কিবা কিবি কামৰ কাৰণে গৈছিলোঁ, যিহেতু ৰাতিৰ ভাগতে মানে দেউল উৎসৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। যিহেতু দিনৰ ভাগত কিবা কিবি দেখুৱাইছিলোঁ আপোনালোকক। ৰাইজৰ কাষত আহি ল'লোঁ মন্দিৰ। আহি প্ৰথমতে ভৰি হাতখিনি ধুই লওঁ। মানে মেইন মন্দিৰৰ ভিতৰত সোমোৱাৰ পিছত ভৰি হাতখিনি ধুই ল'লে কিবা এটা ভাল লাগে গাইছ। চ' প্ৰথমতে মন্দিৰত সোমাই লৈ প্ৰথম কামটো কৰি ল'ব আহিছোঁ। পুলিটো মানে অলপ আহোঁতে দেৰি হ'ল ৰাইজ। চ' সেইকাৰণে মই ফুলটো আৰু ফটো দি ল'লোঁ। দেৰি হোৱা নাই মই। হা? দেৰি হোৱা নাই। মানে কিবা কামত আছিলে আৰু এইফালে মানুহ কমে শেষে হ'ল মানে দিনত, যিহেতু আহিব নোৱাৰিলোঁ কিবা কিবি কামৰ কাৰণে। চ' শেষৰ মুহূৰ্তখিনি আপোনালোকক দেখুৱাইছোঁ। লৈ ল'লোঁ পকৰি 20 টকাৰ আৰু ইফালে খাই আছোঁ মজাকে। এইবাৰ মানুহো নাই গাইছ। চ' মানুহ বহুত বেছি কমি আহিছে প্ৰত্যেক বছৰৰ দৰে, আৰু এইবাৰো মানে মানুহ কমি আহিছে। চ' এনেকৈ হ'লে কেনেকৈ হ'ব গাইছ। চ' পকৰি লৈ লৈছোঁ, লৈ এতিয়া বিভূতি ভাইৰ লগত খাই আছোঁ। দিয়া পইচাটো দি জিলাপি আৰু কিবা কিবি লৈ আহিছোঁ। এতিয়া ঘৰত যাই কেনে আমি মাহঁতৰ লগত চাহ খাম। আৰু দেউল উৎসৱৰ পৰিৱেশটো মানে দিনত যিহেতু মই সেইখিনি দেখুৱাই কেনে ঘৰত আহি, চ' মোৰ কাম এটাত গৈছিলোঁ। যাই আহি কেনে এতিয়া সন্ধিয়া ভাগত আহি পালোঁ, আৰু আহি দেখিলোঁ মানুহ নাই। মানে মাহঁতক সুধিম যায় দিনত কিমান মানুহ হৈছিল। এইফালে শংকাকো লগ পালোঁ। ৰাতিয়ে ওলছে দেখোন দিল চাব যাবা। মই এতিয়া আহিছোঁহে। যা দোকান চব সামৰিলা, ঘৰ তম্বুৰদাহাৰ আছে যা, তম্বুৰদাহাৰ আছে যা। চ' মানুহ ইমান এটা নাই, আগতকেতো আৰু কমছে। এইবাৰ যিহেতু বিহু নাই, জিলাপিখিনি লৈ ঘৰত মাহঁতৰ লগত খাম বুলি লৈ আহিলোঁ। চ' মানুহ নোহোৱা হিচাপে চ' আজি ব্লগিং ভিডিঅ'টো ইমান আছে। নেক্সট ব্লগিং ভিডিঅ' পাই কিয় কাৰণে দেউল উৎসৱ পালন কৰা হয় তাৰ ওপৰত নেক্সট ভিডিঅ' এটা লৈ আহি আছোঁ। চ' আপোনালোকে চাব যে ঘৰত যাই কেনে লগ পাম। তো পাই তেল চাই আহিলি নেকি? কি খালি? পানী পুৰি চানি পুৰি। মই এতিয়াহে তই কি ভিডিঅ' বনাই আছ নেকি? বাই বাই বাই।